মানে আজি আবেলি 4টা বজাত জিলাল হুছেইন আৰু নাজিমুদ্দিন সিহঁতে দুজনে কাজিয়া হ'ল। নাজিমুদ্দিনে জিলাল হুছেইনক ছুৰীৰে আঘাত কৰিছে। আঘাত কৰাৰ পিছত জিলাল হুছেইনক লৈ গ'ল চিভিলত, আকৌ কেছ কৰিছে। অলপমান পিছত পুলিচ আহিছে, আহি নাজিমুদ্দিনক ধৰিবলৈ গৈছে। অফিচাৰ এজন আহি ধৰিবলৈ গৈছে। অফিচাৰক ধৰাৰ লগে লগে সি গুচা মাৰিলে। এইটো মানে আমি মানে আপোনাৰ লগত মানে উচিত বিচাৰ যিটো হয় সেইটো আপোনাৰ গুচা মাৰিছে যে কি নাম তেওঁ? নাজিমুদ্দিন। এতিয়া আৰু যিজন ব্যক্তি তেওঁলোকৰ কি হোৱাটো আপোনালোকে বিচাৰে? তাৰ উচিত শাস্তি যিটো হয়তো হ'ব লাগে। আপুনি নিজে দেখিছিলে? মই নিজে দেখিছোঁ। মহিলা আছিলে, নামটো নাজানো। এটা মানুহ হত্যা আগতে কৰিলে আৰু এজন আৰক্ষী তাকো হত্যা কৰিবলৈ বিচাৰিছে। তাৰমানে যি হাজা শাস্তি হ'ব লাগে তাকে কৰক আপোনালোকে। জিলাল হক আৰু নাজিমুদ্দিন কাজিয়া হৈছে। কাজিয়া হোৱাৰ পিছত মানে আমাৰ মামাক ছুৰী লৈ মানে আঘাত কৰিছে। তাৰপিছত মানে আমাৰ মামাক চিভিলত লৈ গৈছোঁ আৰু মানে আমি কেছ কৰিছোঁ। কেছ কৰাৰ পিছত মানে আমাৰ আৰক্ষী আহিছে। অহাৰ পিছত মানে আমাৰ মানে পুলিচ গৈছিলে। তাৰপিছত লেডিজ আমাৰ এটা মানে পুলিচ ইনস্পেক্টৰ আছিলে, তাক মানে আঘাত কৰিছে। এতিয়া মানে আমি বিচাৰি আছোঁ মানে কি তাৰ মানে উচিত মানে হ'ব লাগে, মানে তাৰ শাস্তি হ'ব লাগে। পুলিচক যে মাৰিছে কিহেৰে মাৰিছিলে? কিহত মাৰিছে মানে তাক ধৰিবলৈ গৈছিলে, তাৰপিছত মানে সি হাত দি মানে গুচা মাৰিছে। মানে আজি আবেলি 4টা বজাত জিলাল হুছেইন আৰু নাজিমুদ্দিন সিহঁতে দুজনে কাজিয়া হ'ল। নাজিমুদ্দিনে জিলাল হুছেইনক ছুৰীৰে আঘাত কৰিছে। আঘাত কৰাৰ পিছত জিলাল হুছেইনক লৈ গ'ল চিভিলত, আকৌ কেছ কৰিছে। অলপমান পিছত পুলিচ আহিছে, আহি নাজিমুদ্দিনক ধৰিবলৈ গৈছে। অফিচাৰ এজন আহি ধৰিবলৈ গৈছে। অফিচাৰক ধৰাৰ লগে লগে সি গুচা মাৰিলে। এইটো মানে আমি মানে আপোনাৰ লগত মানে উচিত বিচাৰ যিটো হয় সেইটো আপোনাৰ গুচা মাৰিছে যে কি নাম তেওঁ? নাজিমুদ্দিন। এতিয়া আৰু যিজন ব্যক্তি তেওঁলোকৰ কি হোৱাটো আপোনালোকে বিচাৰে? তাৰ উচিত শাস্তি যিটো হয়তো হ'ব লাগে। আপুনি নিজে দেখিছিলে? মই নিজে দেখিছোঁ। মহিলা আছিলে, নামটো নাজানো। এটা মানুহ হত্যা আগতে কৰিলে আৰু এজন আৰক্ষী তাকো হত্যা কৰিবলৈ বিচাৰিছে। তাৰমানে যি হাজা শাস্তি হ'ব লাগে তাকে কৰক আপোনালোকে। মানে জিলাল হক আৰু নাজিমুদ্দিন কাজিয়া হৈছে। কাজিয়া হোৱাৰ পিছত মানে আমাৰ মামাক ছুৰী লৈ মানে আঘাত কৰিছে। তাৰপিছত মানে আমাৰ মামাক চিভিলত লৈ গৈছোঁ আৰু মানে আমি কেছ কৰিছোঁ। কেছ কৰাৰ পিছত মানে আমাৰ আৰক্ষী আহিছে। অহাৰ পিছত মানে আমাৰ মানে পুলিচ গৈছিলে। তাৰপিছত লেডিজ আমাৰ এটা মানে পুলিচ ইনস্পেক্টৰ আছিলে, তাক মানে আঘাত কৰিছে। এতিয়া মানে আমি বিচাৰি আছোঁ মানে কি তাৰ মানে উচিত মানে হ'ব লাগে, মানে তাৰ শাস্তি হ'ব লাগে। পুলিচক যে মাৰিছে কিহেৰে মাৰিছিলে? কিহত মাৰিছে মানে তাক ধৰিবলৈ গৈছিলে, তাৰপিছত মানে সি হাত দি মানে গুচা মাৰিছে। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকক বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।